লজিকেল ৰিজনিং এইটো নাম্বাৰ চিৰিজৰ ওপৰত এইটো ছেকেণ্ড পাৰ্ট হয় কুৱেশ্যন নম্বৰ 7 লৈছোঁ ইয়াত দিছে 7 14 28 56 তাৰ নেক্সটটো আমি নাজানো এতিয়া এই চিৰিজটো আমি কেনেদৰে হৈছে আমি প্ৰথমতে জানি ল'ব লাগিব ইয়াত এনেকুৱা হৈছে 7ৰ লগত 2 এটা পূৰণ কৰিলে আনচাৰ কি পালোঁ 14 পালোঁ 14ৰ লগত যদি আমি পূৰণ 2 কৰি দিওঁ তেতিয়াহ'লে কি পালোঁ 28 পালোঁ 28 ইনটু 2 কৰিলে কি পালোঁ আনচাৰ 56 পালোঁ নেক্সট আমি পুনৰ কি কৰিম ইনটু 2 কৰি দিম 56 ইনটু 2 কৰিলে কি হ'ব 6 দুগুণ 12 2 বহিলে 1 কৰিলে 2 5 গুণ 10 একে 11 আনচাৰ কি হ'ব 112 গতিকে অপশ্যন বি ইজ কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 8 5 30 150 600 1800 নেক্সটটো আমি নাজানো এতিয়া ইয়াত চিৰিজটো আমি চাব লাগিব চিৰিজটো কি হৈছে ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু বাঢ়িছে বহুত বেছিকৈ বাঢ়িছে এতিয়া কি হ'ব পাৰে পূৰণ হৈছে কি পূৰণ হৈছে 5ৰ লগত 6 পূৰণ কৰিলে 30 হয় কি পূৰণ কৰা হৈছে ফাৰ্ষ্টতে পূৰণ 6 কৰিলোঁ তেতিয়া কি পালোঁ 30 নেক্সটটো ইয়াৰ পৰা এইটো পাবৰ কাৰণে কি 30ৰ লগত কি পূৰণ কৰিলে 150 হ'ব ইয়াত ইনটু 5 হৈছে অৰ্থাৎ ইয়াত 6 হ'ল ইয়াত 5 হ'ল নেক্সটটোত কিমান পূৰণ হৈছে ইনটু 4 কৰা হৈছে এইখিনি কৰিলে গম পোৱা যাব 150 ইনটু 4 কৰিলে কি আহিব 600 আহিব তাৰপিছতো 600 এইফালে 1800 গতিকে ইয়াত কি পূৰণ হৈছে 3 পূৰণ হৈছে গতিকে ক্ৰমান্বয়ে কমি গৈ আছে সেই ইয়াৰ পিছৰটোৰ কাৰণে কি পূৰণ হ'ব পূৰণ 2 আহিব 2 × 36 গতিকে 36 আহিব আনচাৰ ডি কুৱেশ্যন নম্বৰ 9 6 10 19 35 নেক্সটটো কি হয় আমি নাজানো এইটো চাব লাগিব 6ৰ পৰা 10লৈ কিমান বৃদ্ধি হৈছে +4 হৈছে নেক্সটটোত কিমান প্লাছ হৈছে +9 ইয়াত কিমান হৈছে এটা যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে কি পোৱা যাব 915 + 6 16 এইকেইটাত কিবা এটা মিল আছে নি ইয়াত এটা মিল আছে এইটো 4টো কি হয় 2 স্কোৱাৰ হয় এইটো কি হয় 3 স্কোৱাৰ হয় এইটো কিমান 4 স্কোৱাৰ তেতিয়াহ'লে নেক্সটটো কি হ'ব 5 স্কোৱাৰ 5 স্কোৱাৰ মিনছ কি 25 গতিকে 25 যদি ইয়াত প্লাছ কৰি দিওঁ তেতিয়াহ'লে কি পোৱা যাব আনচাৰ 60 পোৱা যাব ক'ত অপশ্যন এ ইজ কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 10 এই চিৰিজটো দিছে 2 4 16 256 তাৰ পিছৰটো কি হ'ব ইয়াত আৰু অপশ্যনকেইটাতো বহুত ডাঙৰ ডাঙৰ সংখ্যা দি আছে এতিয়া 2 আৰু 4 2 স্কোৱাৰ কৰিলে 4 পোৱা যাব 4ক স্কোৱাৰ কৰিলে কি পোৱা যাব 16 পোৱা যাব 16 স্কোৱাৰ কৰিলে 256 পোৱা যাব গতিকে 256 স্কোৱাৰ কৰিলে যি হ'ব সেইটো হ'ব ইয়াৰ আনচাৰ গতিকে আমি কৈ চাওঁ 256 ইনটু 256 আৰু এই দুটা পূৰণ কৰি দিয়াৰ লগে লগে আমি পাম 65536 অপশ্যন ক'ত আছে ডিত আছে গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 11 8 27 64 125 নেক্সটটো কি হ'ব এই চিৰিজটো অকণমান ভালদৰে চালে গম পোৱা যাব এই 8টো কি হয় 2 কিউব হয় 27টো কি হয় 3 কিউব হয় এইটো 4 কিউব এইটো 5 কিউব তেতিয়াহ'লে নেক্সটটো কি হ'ব 6 কিউব আহিব 6 কিউবৰ আনচাৰ কি হয় 6 কিউবৰ আনচাৰ হৈ গ'ল 216 গতিকে অপশ্যন এ ইজ কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 12 ইয়াত হৈছে 3 4 12 48 576 আৰু নেক্সটটো কি হ'ব এতিয়া এই চিৰিজটো লক্ষ্য কৰিলে দেখা পোৱা যাব 3 × 4 কিমান 12 তাৰমানে এই দুটা পূৰণ কৰি 12 পালোঁ 4 12 পূৰণ কৰিলে 48 4 12 48 12 আৰু 48 পূৰণ কৰিলে হ'ব 576 ঠিক একেধৰণে আগৰ দুটা পূৰণ কৰি পিছৰটো পোৱা গৈছে গতিকে ইয়াত কি গ'লে 48 আৰু 576 পূৰণ কৰিলে আমি কি পাম সেইটো হ'ব ইয়াৰ আনচাৰ এইকেইটা আমি যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি পোৱা যাব এইটো 27648 এইখিনি নিজে কৰি চালে গম পোৱা যাব